ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে আমাৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ গণিতৰ এয়া অনুপাত আৰু সমানুপাত নামৰ পাঠটিৰ অনুশীলনী 13B। ইয়াৰে আগৰ ভিডিঅ'ত আমি অনুশীলনী 13Aৰ আটাইবোৰ কুৱেশ্যন আনসাৰ আমি আলোচনা কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে অনুশীলনী 13A চোৱা নাই, অনুশীলনী 13Aৰ ভিডিঅ'টো চোৱা নাই বা তাৰে আগৰ ভিডিঅ'বোৰ চোৱা নাই, তোমালোকে আজিৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংক নতুবা প্লেলিষ্টৰ জৰিয়তে তোমালোকে আগৰ ভিডিঅ'সমূহ চাব পাৰিবা। এতিয়া আহা অনুশীলনী 13B। কুৱেশ্যন নম্বৰ 1, এখন গণিতৰ কিতাপৰ দাম 45 টকা, তেনেকুৱা 10খনৰ দাম কিমান হ'ব? এইটো কৰি দিছোঁ চাবা। এইখিনি কুৱেশ্যনত দিয়া আছে যে এখন কিতাপৰ দাম 45 টকা, গতিকে আমি উলিয়াব লাগে 10খন কিতাপৰ দাম কিমান হ'ব। এতেকে 10খন কিতাপৰ দাম সমান এখনৰ দাম যদি 45 টকা হয়, 10খনৰ দাম কম হ'ব নে বেছি হ'ব? বেছি হ'ব। গতিকে তুমি ধৰা তুমি দোকান এখনলৈ গ'লা, তুমি এখন কিতাপ কিনিলা, এখন কিতাপ কিনিলে দাম কম হ'ব। যেতিয়া 10খন কিনিবা তেতিয়াতো দাম বেছি হ'ব, আৰু বেছি হ'লে কি হয় পূৰণ কৰিব লাগে। গতিকে 10খন কিতাপৰ দাম এই 45 পূৰণ 10 ইমান টকা। গতিকে কি হ'ব 45 এটা শূন্য আছে 50, গতিকে 450 টকা হ'ব। এইটো হ'ব উত্তৰ। এতিয়া 2 নম্বৰটো চাবা। 12খন সাধু কিতাপৰ দাম 300 টকা হ'লে 3খন সাধু কিতাপৰ দাম কিমান হ'ব? এইটো আমি ঐকিক নাম ব্যৱহাৰ কৰি আমি কৰিব পাৰিম বা ইউনিটাৰী মেথড ব্যৱহাৰ কৰি আমি এই গণিতটো কৰিব পাৰিম। চাবা, 12খন সাধু কিতাপৰ দাম 300 টকা, গতিকে আমি এখনৰ দামটো উলিয়াব লাগিব। 12খনৰ দাম যদি 300 টকা হয়, এখনৰ দাম কম হ'ব, গতিকে এখনৰ দাম হ'ব এই 12 দি 300 হৰণ কৰিব লাগিব। গতিকে আমি এখনৰ দাম পালে আমি 3খনৰ দাম উলিয়াব পাৰিম। 3 দি পূৰণ কৰিলে হ'ল। বলাচোন এইটো আমি পাতি লওঁ। চোৱা, 12খন সাধু কিতাপৰ দাম 300 টকা, এইটো দিয়া আছে। গতিকে আমি এখন কিতাপৰ দাম উলিয়াম। এখন সাধু কিতাপৰ দাম সমান 12খনৰ দাম 300 টকা হ'লে এখনৰ দাম কম হ'ব, কমিলে হৰণ হয়, ঠিক আছে। 300 এইটো হৰণ 12, 12 ভাগৰ 300 মানে 12 দি 300 আমি হৰণ কৰিছোঁ, ইমান হ'ব। গতিকে এখনৰ দাম যদি ইমান টকা হয়, আমাৰ কুৱেশ্যনত আছে 3খন সাধু কিতাপৰ দাম কিমান? 3খন সাধু কিতাপৰ দাম সমান 3খনৰ দাম কিমান হ'ব? এখনৰ দাম যদি 12 ভাগৰ 300 হয়, তেতিয়াহ'লে 3খনৰ দাম কিমান হ'ব? পূৰণ হ'ব, বাঢ়ি যাব। গতিকে ইমান টকা। এইটো তুমি কটাকটি কৰা। তুমি এইটো 3ৰে কাটি দিয়া, 3ৰে একবাৰ, 3 গুণ 3, এইটোকো 3ৰে কাটা, 3 4 গুণ 12। তেতিয়া 4ৰে 300 কাটা, 4ৰে 3ক নাযায় 30 যাব, এইটো 4 7 গুণ 28, 2 বাকী থাকিল, এইটো 20 হ'ল, 4 5 গুণ 20। গতিকে 75 আৰু 1 পূৰণ কৰিলে 75 হ'ব, 75 টকা। এইটো হ'ব আনচাৰ। এতিয়া 3 নম্বৰটো চাবা যে 1 ডজন 12টা কণীৰ দাম 60 টকা। তাৰমানে 1 ডজন মানে হৈছে 12টা, 12 বুজায়। গতিকে 12টা কণীৰ দাম 60 টকা, তেতিয়াহ'লে 1.5 ডজন কণীৰ দাম কিমান হ'ব? চাবা, 1 ডজনৰ দাম যদি 60 টকা হয় আৰু 1 ডজনত 12টা আছে, গতিকে 1.5 ডজনত কিমান হ'ব? 18টা হ'ব, হয়নে? 1 ডজন মানে 12, গতিকে আধা ডজন মানে 6, আৰু 1.5 ডজন মানে হৈছে 1 আৰু আধা, গতিকে এইটো হৈছে 1 ডজন আৰু এইটো আধা ডজন, তাৰমানে 18টা হ'ব। গতিকে 12টা কণীৰ দাম 60 টকা। তাৰপিছত আমি এটা কণীৰ দাম উলিয়াই ল'ম। এটা কণীৰ দাম কিমান হ'ব? কমিব। গতিকে এইটো 60ক 12 দি হৰণ কৰিব লাগিব। আমি যেতিয়া এটা কণীৰ দাম পাম, তেতিয়া আমি 18টা কণীৰ দামো উলিয়াব পাৰিম। 18ৰে পূৰণ দিলে হ'ব। চাবা, 1 ডজন সমান 12, এতেকে 1.5 ডজন সমান 18। এতিয়া 12টা কণীৰ দাম এইটো কুৱেশ্যনত দিয়া আছে 60 টকা। গতিকে আমি এটা কণীৰ দাম উলিয়াই ল'ম। এতেকে এটা কণীৰ দাম কমিব, গতিকে
60 12ৰে এই 12টোতে হৰণ কৰিব লাগিব ইমান টকা এটা কণীৰ দাম আমি পালোঁ বা 12 দি 60 হৰণ কৰিলে 5 5 যাব আমি একেবাৰে কৰি দিব পাৰোঁ তথাপিতো এক লাইন কৰি লৈছোঁ চাবা এতেকে আমি উলিয়াব লাগিলে 1.5 ডজন কণীৰ দাম অৰ্থাৎ 18টা এইটো 18টা কণীৰ দাম সমান কিমান হ'ব এটা কণীৰ দামটো এটোৱে 60/12 গতিকে 18টা কণীৰ দাম বাঢ়িব গতিকে বাঢ়িলে পূৰণ হয় 18 ইমান টকা এটো তুমি কটাকটি কৰি দিয়া 12 দি ডাইৰেক্ট এটো 5 ভাগ কাটি দিয়া 12 5 গুণ 60 এটা 5 আৰু 18 পূৰণ কৰা 5 8 গুণ 40 ৰ 0 হাতত থাকিল 4 5 1 গুণ 5 5 4 9 অৰ্থাৎ 90 গতিকে 1.5 ডজন কণীৰ দাম 90 টকা এটো হ'ব আনসাৰ এটা 4 নম্বৰটো চাবা জেল পেনৰ পেকেট এটাত 5টা কলম থাকে পেকেটটোৰ সৰ্বোচ্চ খুচুৰা মূল্য 30 টকা দোকানীয়ে 25 টকাত দিয়ে তেনেকুৱা 24টা কলমৰ কিনা দাম কিমান হ'ব গতিকে এক পেকেটত এটা আছে জেল পেনৰ পেকেট এটাত গতি এক পেকেটত 5টা কলম থাকে আৰু সৰ্বোচ্চ খুচুৰা মূল্য হৈছে 30 টকা যদিও সৰ্বোচ্চ খুচুৰা মূল্য 30 টকা কিন্তু দোকানীয়ে 25 টকাত দিয়ে গতিকে 5টা কলম আমি 25 টকাত পাওঁ গতিকে তেনেকুৱা 24টা কলমৰ দাম কিমান হ'ব আমি হেতু উলিয়াব লাগিব ইয়াত চাবা 5টা কলমৰ দাম 25 টকা গতিকে আমি প্ৰথমতে এটা কলমৰ দাম উলিয়াই লম এটা কলমৰ দাম কিমান হ'ব 5টাৰ দাম যদি 25 টকা হয় এটাৰ দাম কমিলে হৰণ হয় 25 হৰণ 5 এই 5টো ইমান টকা এটাকে আমাক লাগে কিমানটা কলমৰ দাম 24টা কলমৰ দাম 24টা কলমৰ দাম সমান 25/5 তাৰ মানে এটা কলমৰ দামৰ লগত 24 পূৰণ হ'ব পূৰণ 24 ইমান টকা 5 ৰে 25ক কাটা 5 5 গুণ 25 5 আৰু 24 পূৰণ কৰা 5 4 গুণ 20 ৰ 0 হাতত থাকিল 2 5 2 গুণ 10 10 2 12 120 টকা এটো হ'ব আনসাৰ এটা 5 নম্বৰটো চাবা ইয়াত আছে 600 জন মানুহে এটা কাম 40 দিনত কৰিব পাৰে 400 জন মানুহে সেই কামটো কিমান দিনত কৰিব পাৰিব এটা চাবা 600 জন মানুহ ইয়াত চাবা 600 জন মানুহে সেই কামটো কৰে কিমান দিনত 40 দিনত গতিকে একজন মানুহে কিমান দিনত কৰিব একজন মানুহৰ সময়টো বেছি লাগিব না কম লাগিব বহুত বেছি সময় লাগিব হয়নে 600 জন মানুহে কৰে 40 দিনত গতিকে একজন মানুহে যেতিয়া অকলে কৰিব যায় গতিকে বহুত বেছি সময় লাগিব গতিকে বেছি হলে পূৰণ হয় 600 আৰু 40 পূৰণ হ'ব গতিকে একজনৰ কাৰণে যদি হিমান দিন লাগে 400 জন মানুহৰ কাৰণে কিমান দিন লাগিব এই 400টো পূৰণ হ'ব বলাচোন আমি পাতি লও চাবা 600 জন মানুহে কৰিব পাৰে সমান 40 দিনত 600 জন মানুহৰ 40 দিন সময় লাগে গতি একজন মানুহৰ বহুত বেছি সময় লাগিব একজন মানুহে কৰিব পাৰে সমান বেছি হলে পূৰণ হৈ যায় 40 পূৰণ 600 ইমান দিনত এটাকে কোৱেশ্চনটো আছে 400 জন মানুহে সেই কামটো কিমান দিনত কৰিব পাৰিব 400 জন মানুহে কৰিব পাৰে সমান একজন মানুহে যদি ইমান দিনত পাৰে তেতিয়ালে 400 জন মানুহে কৰিলে কম দিন লাগিব গতিকে এটো হৰণ হ'ব 40 পূৰণ 600 ডিভাইডেড বাই 400 এই গতিকে 400 আমি হৰণ দিলো ইমান দিনত গতিকে এটো কটাকটি কৰা 0 0 কাটি দিলো এটা 40 তে 40ক কাটিলে একবাৰ যাব গতিকে হ'ব একৰ লগত 60 পূৰণ কৰিলে 60 হ'ব 60 দিনত এটো হ'ব আনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটা ভিডিওটো ইমানে আছিল পৰৱৰ্তী ভিডিওত আকৌ লগ পাম এটা ভিডিওটো চোৱাৰ বাবে ধন্যবাদ